অহা 22 সেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে সকলো ধৰণৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা সাজু কৰি তুলিছে। তদুপলক্ষে 17 সেপ্টেম্বৰত তামুলপুৰ সাৰ্কিট হাউছত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত আইন শৃংখলাজনিত সভাখনিত নিৰ্বাচনী পৰ্যবেক্ষক ক্ষিতিশ চন্দ্ৰ পেগু, তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী সহ অতিৰিক্ত আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত চক্ৰ বিষয়াকে ধৰি CRPFৰ কমাণ্ডেণ্ট পি এপাও, SSBৰ ছেকেণ্ড ইন কমাণ্ডেণ্ট RK তেজকুমাৰ সিং আৰু তেওঁলোকৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে। সভাত নিৰ্বাচনকালীন নিৰাপত্তা ব্যৱস্থা, আইন শৃংখলা নিয়ন্ত্ৰণ, বিভিন্ন বিভাগৰ মাজত সমন্বয় আৰু অঞ্চল নিয়ন্ত্ৰণ সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়। স্থানীয় আৰক্ষী, CRPF আৰু SSBৰ বিষয়াসকলৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰাৰ বিষয়ে নিজা মতামত আগবঢ়ায়। ভোটগ্ৰহণৰ দিনটোত জিলাখনৰ সকলো ভোটাৰক নিৰ্ভয়ে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।